আমি BPF ত্যাগ কৰি পেলাই মেইন কাৰণটো হ'ল যে আমি আগতে আহিব লাগিছিলে। একচুৱেলি আমি 3 বছৰ লেটহে কৰিলোঁ আহিবৰ কাৰণে। যেতিয়া আমি নিজৰ গাঁৱত ডেভেলপ কৰিব লাগে, নিজৰ ৰাস্তা ঘাট বনাব লাগে, তেতিয়া আমি অপজিশ্যন লগত থাকি এগেইনষ্ট পাৰ্টিৰ লগত থাকি আমাৰ লাভ নাই। যোনটো চৰকাৰ আছে ইয়াৰ লগত থাকিলে আমি কাম কৰিব পাৰিম আৰু আমাৰ গাঁৱত ডেভেলপ হ'ব বুলি আমি আশা কৰি আহিছোঁ। আপোনালোকে আহিছে বৰ্তমান আজি এনে মানুহ আছিলে, সিহঁতে বাহিৰত যোৱাৰ কাৰণে বেছি আহিব পৰা 6 জন, মই 7 জন আছিলে। আগত যিখিনি কাম কৰিব লগা আছিল, এতিয়া মোদী ঢৌ পৰিৱৰ্তন, কিছুমান কাম বেয়া হৈছে, কিছুমান কাম ভালো হৈছে। এতিয়া পাব্লিকে যাক ভাল পায় তাকে ভোট দিয়ে আৰু এতিয়া যোনটো সময় আছে সেই সময়লৈকে মানুহ চেঞ্জ হ'ব লাগে। সেইটো কাৰণে আমি আমি ৰাজ্যক এটাই মেছেজ দিম যে যাতে আমাৰ যোনটো এৰিয়াৰ যিখিনি ৰাইজ আছে, যাতে নেপালী হওক, ৰাজবংশী হওক, আদিবাসী হওক, বিহাৰী হওক, যিখিনি ৰাইজ আছে সকলোকে যাতে আহি UPPলৈ জব পাবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। কিয় UPPলৈ আহিলে আমাৰ উন্নতি হ'ব, UPPলৈ থাকিলে আমাৰ ডেভেলপ হ'ব। আজি আপোনালোকে নিজে চাব পাৰিছে এডুকেশ্যন ক্ষেত্ৰত আজি চিৰাং ফাৰ্ষ্ট 3 বছৰতে প্ৰমাণ পাইছে আপোনালোকে কিমান আগবাঢ়ি আছে। মই গোৰ্খা চিৰাং ডিষ্ট্ৰিক্ট গোৰ্খা চেলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী BPF।